এই দেলালি, এই লুভিয়া, এই লালচিবিলাকক টকাৰ কাৰণে দেখিছে কেনেকুৱা মানুহ হত্যা হৈ গৈছে, কেনেকুৱা ধৰণে দেশক বিক্ৰী কৰি দিছে, টকাৰ কাৰণে কিমান ডাঙৰ মিছা মাত মাতিছে এই নেতা মন্ত্ৰীসকলে। আৰু এই নেতা মন্ত্ৰীসকলকে কি কৰিছে, বান সাহায্যৰ নামত কোটি টকা জমা দি দিছে। আৰু সেই পইচা এতিয়া কি কৰিব, কলনী বনাব, চৰকাৰৰ ইনকাম হ'ব, আৰু অসমৰ ৰাইজ মৰ। সেইকাৰণে আজি বদৰুদ্দিন আজমলে পইচা দিবলৈ যাওঁতে কোনোবাই চকীত বহি আছিলে কাৰণে তেওঁ সেৱা এটা কৰিলে, তাক লৈ আজি ডাঙৰ বিতৰ্ক। এজন মন্ত্ৰীয়ে কি কয় জানে, এতিয়াও যদি আৰু অসমীয়াৰ তেজ গৰম নহয় তেতিয়া মোৰ ক'ব লগা একো নাই। চালা হাৰামজাদা কুত্তাৰ বাচ্চা বুলি কৈ আছো মই তোক। তোৰ চাগে মনত আছে তই কোন হয়, কোনে কৈছিলি এই কথাষাৰ। মই তোক কৈ আছো, বদৰুদ্দিন আজমলক মই মিন্টুমণিয়ে লগত লৈ গৈ শিৱসাগৰবাসীৰ ওচৰত ক্ষমা খুজাম। যদি তোৰ কেপাচিটি আছে এই বদৰুদ্দিন আজমলে ব্যয় কৰা টকাখিনি তই ঘূৰাই দিয়াৰ, যদি তই সেই টকাখিনি ঘূৰাই দিব পাৰ, তেতিয়া মই বদৰুদ্দিন আজমলক মোৰ ফালৰ পৰা মই লৈ যাম, মই শিৱসাগৰবাসীৰ ওচৰত ক্ষমা খুজাম যে ভুল হৈছিলে, টকা দিবলৈ আহিলে আপোনালোকে ভৰিত ধৰিলে, তেখেতে ভুল কৰিলে, গতিকে টকাখিনি ঘূৰাই দিয়ক আৰু আপোনালোকে ক্ষমা কৰি দিয়ক। তেখেতেও ক্ষমা বিচাৰি আহিছে আপোনালোকৰ ওচৰত। পাৰিবি, কেপাচিটি আছে। গৰু চুৰ কৰিলিগে, শেষত চলিব নোৱাৰি, আৰু 2 কোটি 4 কোটি টকা তই দিব পাৰিবি। আৰু এটা ভিডিঅ' দেখি আজি এনেকা হাঁহি হৈছে মোৰ, আকাশ শইকীয়া বদৰুদ্দিন আজমলক সেইদিনা তুচ্ছ তাচ্ছিল্য কৰি আজি আনফৰ চাহাব গ'ল, নিজৰ ল'ৰা বুলি কৰিলে, পিঠিত ঢুকি বুলিব কোটি বাপ্পাৰ বিলিয়নাৰ বাপ্পাৰ ল'ৰা হ'বলৈ পাইছো যেতিয়া মাজে মাজে চিলাই থাকিব পাৰিম। কি এটা হাঁহি চশমাৰ ভিতৰত। আৰু যদি নেক্সট টাইম তই তেওঁৰ ওচৰত তেল মাৰিছে, আমি 71 চনৰ আগৰ বাংলাদেশীৰ কথাহে কওঁ, আমি মুছলমানৰ কথা নকওঁ। আনফৰ চাহাবৰ ওচৰত কৈ আছে, আমি মানে ইয়াৰ কথা, আৰে তহঁতি কলি নকলি তাত কি বালৰ বাল লাগিল কেলা। ইয়াত কি অকল মুছলমানৰহে হিন্দুৰহে অধিকাৰ আছে নেকি ভাৰতবৰ্ষত? কি বাল কথা কব আহ। ইয়াত সকলোৰ সমান অধিকাৰ আছে। তহঁতৰ অকল ফটা ছাগলীৰ মুখৰ বাহিৰে আজি 10-12 বছৰ কাৰ বাল ছিঙিব পাৰিলো। এই চৰকাৰখনে অহা আজি 15 বছৰ হৈ গ'ল দেখোন। কি কৰিলে, কিমানজন খেদিলে, অকল মুখ। ৰাজনীতি আমাৰ অসমীয়া জাতিটো বুৰ্বক কাৰণে এই অকল হিন্দু মুছলমান কৰি পেলাই ৰাজনীতি কৰি বাৰে নিজৰ গাদী লৈ আছে। আৰু আমি মূৰ্খ। আমাক যদি কয় গৰুৰ গোবৰ খা আমি খাই দিম, আমাক যদি কয় গৰুৰ মুঠ খা আমি খাই দিম, আমাক যদি কয় গৰুৰ মঙহ খা আমি খাই দিম, আমি গৰু, আমি মূৰ্খ। আমাক যদি কয় কুকুৰৰ মাংসও খায় আমি খাই দিম, কিয়নো গাহৰিটো খাই আছো ন, কোনো শাস্ত্ৰই লিখা নাই গাহৰি খাবলৈ, খাই আছো। কোনোবাই মনে গৈ গৰু খাই আছে, আৰু তেতিয়াহ'লে কুকুৰ খোৱাটোনো কি ডাঙৰ কথা? যদি কৈ দিয়া হয়, এই চৰকাৰখনে যদি কৈ দিয়ে আমাৰ হিন্দু ধৰ্মত কুকুৰটো খাব পাৰি, খা, কুকুৰ নাইকিয়া হৈ যাব মাৰ্কেটত। আমাৰ অসমীয়া একাংশ মানুহ তাৰমানে ইমানেই কমজুৰি মগজুৰ মানুহ হয়, যোনে যিটো কয় সেইটোতে ভয় দিয়ে। আজি কোনোবা এজনেহে কৈছিলে বদৰুদ্দিন আজমলে অসমীয়া মহিলাক ভৰি চোৱালে, আমুক তামুক, ভৰি চোৱাই অসমীয়াৰ ইজ্জত যোৱালে। তাতে ভয় দি ভাবিবলৈ মানে যিখিনি মানে বেছি নেতা মন্ত্ৰীগিৰি কৰি থকা, যিখিনি মানে গুণী জ্ঞানী বুলি বুজাই থকা, সেইখিনি বিতৰ্ক কৰি আছে। মানে সিহঁতৰ জ্ঞানৰ নামত একোৱেই নাই, টকাত বিক্ৰী হোৱা জ্ঞান। এই চৰকাৰখন, বৰ্তমান চৰকাৰখনৰ নেতা মন্ত্ৰী কেইজনমান যে আছে, যদি মানে এহঁতক মানে কি কৰিব লাগে গম পায়, লেংটা কৰি, একেবাৰে উলংগ বাবাৰ এই টাঙোনডাল উলিয়াই সেইডালিত দিব লাগে, থাচুত 2-4। এওঁলোকৰ মানে একদম মুখখন যে পুলিচ কৰি থৈ দাইছে, কেলে গম পাই বুলি ভাবিছে, কেলে বুলি ভাবিছে, তাৰমানে 17, 18, 20-22 বছৰীয়া ল'ৰা এইবিলাক গাঁৱত যায় যে, বা ক'ৰবাত মন্ত্ৰী লেবেল দেখাবলৈ যায়। আগততো সেইখন অকাদ নাছিলে, এতিয়া মন্ত্ৰী পদ পাই গৈছে, ধেমালি কথা। যাৰ যোগ্যতা নাই তেওঁ তেনেকুৱা এটা কাম পাই গৈছে। গতিকে অকমান নিয়ম হবই লাগিব। সপোনবোৰ আগতেই থাকি গ'ল, এতিয়া বুঢ়া হলো যদিওতো সপোন কিছুমান থাকে ন। যেতিয়া মোৰ এতিয়া টকা আছে, এতিয়া মোৰ মানে অধিকাৰ আছে, সেইখিনি মই পাইছো, গতিকে এতিয়া মই নিজৰ লেভেল দিম। সেইকাৰণে এডালো দাড়ি এনেকে মাৰি আকৌ এনেকেও মাৰি দিয়ে, মানে উল্টাই, যাতে ওলোৱাই নাই, মোৰ দাড়ি গজাই নাই। এনেকুৱা হিচাপৰ চাব আমাৰ এই বৰ্তমান চৰকাৰ নেতা মন্ত্ৰীবিলাকৰ মুখবিলাক। পলিচ সৰু ল'ৰা, মানে এওঁলোকৰ কণ্ডিশ্যন হ'ল নাৰীক সহায় কৰাৰ মানে, এই নাৰীৰ কাৰণে আঁচনি দিয়া মানে। আচল কথাটো কি হ'ল, ঘৰখন নাৰীয়ে চলায় নে পুৰুষে চলায়? মই সুধিছো, ইনকাম কোনে কৰে অসমীয়া জাতিৰ মানুহবিলাকে? পুৰুষে কৰে নে নাৰীয়ে কৰে? গতিকে কোঅপাৰেটিভৰ ৰেচন কাৰ্ডখনৰ পৰা ধৰি আঁচনিলৈকে নাৰীক দিলে, আৰু নিজৰ মুখ বেলেট মাৰি 17-18 বছৰীয়া ল'ৰা নিচিনা পলিচ মাৰি থলে। তাৰ অৰ্থটো কি? এইসকল গুণ্ডা কাৰণে আজি দেশত ধৰ্ষণ হত্যা চলি আছে। এই গুণ্ডাসকলৰ কাৰণে আজি এওঁলোকক দেখিয়ে আচলতে একাংশ নালায়ক হৈ গৈ আছে। কিন্তু এওঁলোককতো আমি ভালকে চিনি পাওঁ নহয়। এওঁলোক কোনো ধোৱা তুলসী পাত নহয়। নেতা মন্ত্ৰী হ'ল বুলি এওঁলোকৰ মানে হাগাটো কেতিয়াও মানে পাৰফিউমৰ গোন্ধ নাহে, হাগায়ে গোন্ধাব এওঁলোকৰ পেট আৰু গেলা গোন্ধাব এওঁলোকৰ হাগা। গতিকে এওঁলোকৰ পকৰৰ ফুপত ভলুকা মাহ ভৰাই দাঙি দিব লাগে। ইমান জ্ঞান লৈ পেলাই তহঁতি ৰাজনীতি কৰি আছ নেকি চালা কুত্তাৰ বাচ্চা? তাৰ বাহিৰে কি ক'ম আৰু, কি বুলি ক'ম আৰু তাৰ বাহিৰে মই? আজি এজনে আকৌ শিৱসাগৰৰ কোনোবা এজন ওলাইছে,
কৈ আছে বদৰুদ্দিন আজমলৰ এইবিলাক মানে সহ্য কৰা নহ'ব, উজনি অসম এৰিব লাগে, শিৱসাগৰ এৰিব লাগে। চালা কুত্তাৰ বাচ্চা, তইতো শিৱসাগৰ হয় হাৰামজাদা। এই বানত পৰি থকা মানুহখিনি যেতিয়া ককবকাই আছে, তই তেতিয়া ক'ত আছিলি কুকুৰৰ পোৱালি কেলা? ক'ত আছিলি তই হাৰামজাদা? চশমা এখনি পিন্ধি কুকুৰে মুতি চকুৰে নেদেখা কৰিলেই, এতিয়া মানুহে মুতি তোৰ মাত নোলোৱা কৰি দিব পাৰিব, বুজি পালি? তই এনেকুৱা কুকুৰৰ পোৱালি তই চালা, তোৰ নিজৰ জেগাত সহায় কৰিবলৈ গৈছে আৰু তই মানে বদৰুদ্দিনকহে বাৰে বাৰে সকলোৱে মানে উভতি ধৰি আছ, বদৰুদ্দিনকহে বাৰে বাৰে দেখি আছ। হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত যে ধৰিছিলে সেয়া দেখিলি নে নাই? হিমন্ত বিশ্ব শৰ্মা কি ভগৱান নেকি? হ'বও পাৰে তহঁতৰ কাৰণে, কিয়নো এই চৰকাৰখন গোটেইখনেই যাদু কৰি। মেইন প্ৰধানমন্ত্ৰীজনেই হ'ল হিমালয়ত বনবাস খটা মানুহ। গতিকে তহঁতি তেওঁলোকক দেখাৰ লগে লগে মন মগজু সলনি হৈ যায়, তহঁতৰ গোটেই ভেলেকি বানত চেঞ্জ হৈ গুচি যায়। গতিকে এইসকল মানুহৰ মুখত চাগে ভেলেকি বান আছে, সেইকাৰণে দাড়ি চাৰি মাৰি পলিচ কৰি ৰাখে আৰু এওঁলোকে কি কৰে? বাৰে বাৰে হাৰি হাৰি উজিকে। তাৰমানে এওঁলোকে বাৰে বাৰে শাস্তি দিব মানুহক, বাৰে বাৰে কষ্ট দিব, বাৰে বাৰে মানুহে বেয়া পাব, আৰু ঘপককে গৈ মুখৰ আগত ওলাই দিয়াৰ লগে লগে মানুহ পাগল হৈ যায়। মানে এওঁলোকৰ ভেলেকি বাজ। এওঁলোক হৈছে ধৰ্মৰ নামত কলংক। এওঁলোকে হিন্দু হিন্দু কৈ পেলাই এওঁলোকে আচলতে যাদুমন্ত্ৰ কৰে। এওঁলোক মেইন বস্তু। সেইকাৰণে আচলতে এওঁলোকৰ মন মগজুবিলাক কিনি পেলাব পাৰে এই একাংশ মানে নেতা মন্ত্ৰীয়ে। সেই একাংশ মানুহৰ মন মগজু কিনি পেলাব পাৰে সেই আচলতে আকৰ্ষণীয় যিটো কিবা এটা কয় বশীকৰণ বুলি কয়, এইটো মানে ৰাইজক বশ কৰি পেলাব পাৰে। এই বশীকৰণটো সিহঁতৰ লগত আছে আৰু সেইকাৰণে সকলো পাগল হৈ যায়। আজি চৰিয়াই থাকিম বুলি কোৱা মানুহটোৱে কাইলৈ দেখি একদম চুমা খাই দিব, এনেকা মানুহ আছে। গতিকে এইবিলাক কূটনীতিৰ পৰা আঁতৰি এই মানুহকহে পাৰে আচলতে বশীকৰণ, কি মানে এই একাংশ মানে নৰপিশাচকহে পাৰিব বশীকৰণ কৰিব, কিন্তু মানুহক নোৱাৰে। যি ভগৱানক বিশ্বাস কৰে, যি সৃষ্টিকৰ্তাক বিশ্বাস কৰে, তাক কোনো যাদু মন্ত্ৰই একো ঘেণ্টা ছিঙিব নোৱাৰে। গতিকে এইবিলাক মানুহৰ পৰা আঁতৰি যদি এতিয়াই নাথাকে মানুহ, এইবিলাক মানুহক যদি নেতা মন্ত্ৰী পাতি এইবিলাক মানুহৰ অন্যায় মানে যিবিলাক দুৰ্নীতিৰ কথা বতৰা এইবিলাক যদি সদায় চলি থাকে মোৰ দেশত, কিন্তু মোৰ দেশৰ উঠি অহা প্ৰজন্ম একেবাৰে নষ্ট হৈ যাব। উঠি অহা প্ৰজন্মৰ মাজত জ্ঞানী ল'ৰা ছোৱালী নাথাকিবই। বাহিৰৰ দেশৰ মানুহে ক'ব যে অসমৰ অসমীয়া অতিকৈ মূৰ্খ, মানে আকলৰ দুখীয়া। এই উঠি অহা প্ৰজন্মক ক'ব। আমাৰ প্ৰজন্মটো একাংশ আকলৰ দুখীয়া, জ্ঞান নাইকিয়া হলেই, একেবাৰেই মগজ নাইকিয়া, কথা বতৰা শুনিলেই মানে একেবাৰে কৰবাৰ নোমডালো দাং খাই গুচি যায়, এনেকুৱা হৈ যায়। গতিকে এই আহি থকা পিছৰ প্ৰজন্মটোক যে বিশ্ববাসীয়ে মূৰ্খ বুলি হাঁহিব, তাৰ প্ৰমাণ কিন্তু এতিয়া হৈ গৈছে। কিয়নো এই প্ৰমাণ আমাক আহি থকা এই বৰ্তমান চলি থকা চৰকাৰখনে আমি পৰিৱৰ্তনৰ নামত যি বিচাৰিছিলো আমাক ভাল পৰিৱৰ্তনে দিলে, একাংশ জ্ঞানী মানুহকো মূৰ্খ বনাই লৈ গ'ল। এটা কথা আপোনালোকে ভালকে জানে, কিয়নো জ্ঞানীজনেও যদি মূৰ্খৰ লগত তৰ্ক কৰে, তেওঁ মূৰ্খ হবলৈ বেছি সময় নালাগে, আৰু মূৰ্খজনে যদি জ্ঞানীৰ লগত তৰ্ক কৰে, তেওঁ জ্ঞানী হবলৈ বেছি সময় নালাগে। গতিকে আমি মূৰ্খৰ লগত তৰ্ক কৰি আছো কাৰণে আমাৰ থকা জ্ঞানকণো লাহে লাহে কমি গৈ আছে। গতিকে এই মূৰ্খসকলক চাফা কৰিব লাগে। আধা বয়সতে সিহঁতক মানে আধা সময়তে খেদিব লাগে। 5 বছৰ দিয়াটো কোনো যুক্তিয়েই নহয় বুলি ভাবো। কিয়নো 142 কোটি টকা লৈ পেলাই যেতিয়া মডেল হাউচিং বনোৱাৰ চিন্তা কৰিছে, অসমৰ বান অকল উজনিতেই হোৱা নাই, বহুত ঠাইত বানৰ সমস্যা আছে। এই পইচাখিনি বানৰ কাৰণে উঠিছিল, এই পইচাখিনি বানৰ নামত কিয় খৰচ কৰা নাই? নিজৰ ব্যক্তিগত হিচাপে ৰাইজক দিবলৈ অকাত নাই, সুপদম নাই অসমীয়া শুদ্ধ অসমীয়াত কবলৈ গলে। আৰু লোকে দিয়া ভিক্ষাখিনিও তহঁতি ব্যৱসায় কৰিব খুজিছ। চালা কুত্তাৰ বাচ্চাহঁত, ভাল ভাষা নোলাই ঘেণ্টা। মই তহঁতক খাতিৰ কৰা নিচিনা মানুহ নহয়। মই তহঁতৰ নিচিনা লোকৰ মানে লুটি খোৱা, বুজি পাই নাই, দুখীয়া নে ধনী নে চাবলৈ নাই, মুঠতে চেপি তেজ খোৱা তহঁতৰ নিচিনা নেতা মন্ত্ৰী বিবেক লৈ মই থকা নাই। আৰু মই ঘেণ্টা কাকো খাতিৰ কৰি মই পৃথিৱীত জীয়াই থকা নাই। মই নিজৰ খাইছো, নিজৰ ঘৰত আছো, আৰু নিজৰ মোবাইলখনত ভিডিঅ' বনাই পেলাই মই কৈছো, ৰাইজৰ আচলতে দুৰ্দশা দেখি, মানুহৰ মাজত অন্যায় বিয়পি থকা দেখি কাৰোবাক অকণমান জ্ঞান ভৰাই দিছো যে তহঁতৰ নিচিনা মূৰ্খৰ কিন্তু লাইনত গ'লে সকলোৱে মূৰ্খ হৈ যাব। ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। ঘেণ্টা কাকো খাতিৰ নকৰো।